অমৃত বৃক্ষ আঁচনি ৰূপায়ণৰ নামত বন ধ্বংস অভিযান আৰম্ভ হৈছে চিপাঝাৰত। চিপাঝাৰ বিধানসভা সমষ্টিৰ খোজ সোণাপুৰ গাঁৱত থকা 120 বিঘা ভূমিৰ গোচৰণীয়া পথাৰত এতিয়া চলিছে অবাধ বন ধ্বংস অভিযান। প্ৰাকৃতিকভাৱে থকা বহু মূল্যৱান গছ-গছনি কাটি এইদৰে বুৱতী জলধাৰা বন্ধ কৰি দিয়াৰ অভিযোগ গাঁওখনৰ শতাধিক ৰাইজৰ, যাৰ বাবে সংশ্লিষ্ট ৰাইজে এনে গছ-গছনি ধ্বংস কৰাৰ কাৰ্যৰ বিৰোধিতাৰে ওলাই আহিছে এইদৰে। উক্ত পথাৰখন গোচৰণীয়া পথাৰ হিচাপে বাহাল ৰাখি পশুধনসমূহ পোহপাল কৰিবলৈ সুবিধা প্ৰদান কৰাৰ দাবীৰে ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দাবী জনাইছে এইসকল ৰাইজে। আনহাতে শীঘ্ৰে বছৰ বছৰ ধৰি মুকলি হৈ থকা বুৱতী দুটিং চাফ চিকুণ কৰিবলৈ দাবী জনাইছে। আমাৰ তাৰমানে খাচোনাপুৰ গাঁৱৰ খাচোনাপুৰ খুপলিপাম, খাচোনাপুৰ ভাটিচুবা, শোলপাম আৰু বদিয়াহিচা এই 5-6খন গাঁৱৰ আৰু ডুমনিচুকিৰো ইয়াত জড়িত আছে। এই 5-6খন গাঁৱৰ মাজত আমাৰ গোচৰণীয়া পথাৰ প্ৰায় 120 বিঘা মাটিৰ। আমি বানপানীৰ সময়তে হওক বা অন্যান্য সময়তে আমাৰ গোধন যিবিলাক আছে পশুধন আমি সেইখিনি ইয়াতে চৰাই পেলাই আমাৰ ৰাইজে জীৱিকা লয় বা হেৰি হয়। যেতিয়া হেৰি হয় বানপানী হয় আমি ইয়াতেই ৰাখোঁ গৰুবিলাক, বেলেগ জেগাত ৰাখিবৰ কাৰণে আমাৰ উপায় নাথাকে। প্ৰায়ভাগ ননৈ আৰু বননদীয়ে আমাক হেৰি কৰি থাকে, বানপানীত জুৰুলা কৰি থাকে 2-3 বছৰত। আৰু গোটেই তাৰপিছত কি হ'ল আমাৰ যিখিনি হেৰি গোপচাৰত নিজে নিজে গছ আছিল আমি কোনেও লৰা নাই, কিন্তু কেইজনমান অচিনাকি মানুহে আহি গোটেই হেৰিখিনি ধ্বংস কৰি আৰু আপোনালোকে ইয়াতে পাব তাৰে হেৰি গোটেই ধ্বংস কৰি পানী ওলাই যোৱা নলা নৰ্দমা মাৰি ইয়াতে কিবা বোলে অমৃত সৰোবৰ কিবা অমৃত বৃক্ষ ৰোপণ কৰিব। কিন্তু কোন আইনত আছে যে গভৰ্ণমেণ্টে বা চৰকাৰে ভিজিআৰৰ গছপুলি কাটি ধ্বংস কৰি উঠি আকৌ পুনৰ গছপুলি ৰুব? এইটো কোন জেগাৰ কোন ক্ষেত্ৰত কি ধৰণে হৈছে আমি একো বুজা নাই। আৰু এই বিষয় লৈ আমি SDC হেৰি ছাৰক ইতিমধ্যে আমি এপ্লিকেশ্যন দিছোঁ, DC ছাৰক কপি দিছোঁ, তাৰপিছত MLAক আমি কপি দিছোঁ, কিন্তু তেওঁলোকে কিন্তু কাম কৰিব পৰা নাই। আজি আমাৰ গোটেই ৰাইজ ওলাই আহিছিল, কিছু অংশ ৰাইজ ইয়াৰ পৰা গ'ল। তাৰপিছত আমি সেই হেৰিটো বিচাৰিছোঁ আৰু আপোনালোকৰ চেনেলেদি আমি এইটো বিচাৰিছোঁ আৰু প্ৰায়ভাগ কোৱা শুনো আমাৰ গাঁওবুঢ়াই CMৰ অৰ্ডাৰ, গতিকে কোন CMৰ অৰ্ডাৰ সেইটো আমি জানিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়া যোগেদি। ইমানখিনি আমি খাচোনাপুৰ ৰাইজৰ গুহাৰি আপোনালোকলৈ। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনিফাৰত 24।